LPUP কেণ্ডিডেটসকলৰ বাবে একদমেই ভাল খবৰ এটা আহিছে। ৰণোজ পেগু ডাঙৰীয়া অৰ্থাৎ আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে, উইথ ডিউ এপ্ৰুভেল অফ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ, the school education department will publish the final merit list of LPUP teachers at 6 PM on 7 November 2025. অৰ্থাৎ অহাকালি LPUP টিচাৰ সকলৰ মেৰিট লিষ্ট 7 নৱেম্বৰত 6টা বজাত প্ৰকাশ পাব। আৰু দ্য এপইণ্টমেণ্ট লেটাৰ্ছ উইল বি ডিষ্ট্ৰিবিউটেড এট খানাপাৰা প্লেগ্ৰাউণ্ড অন 9 নৱেম্বৰ। অৰ্থাৎ দুদিন পিছতে 9 নৱেম্বৰত এপইণ্টমেণ্ট লেটাৰখিনি ডিষ্ট্ৰিবিউট কৰিব। ইয়াৰ পৰা এটা কথা গম পোৱা গৈছে যে এপইণ্টমেণ্ট লেটাৰসমূহ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই কৈছিলে যে এটাকে মানে ডিষ্ট্ৰিবিউট কৰিব, একেলগে নিদিয়ে চাগে। ইয়াৰ পিছত ADREৰ কথা উল্লেখ কৰিছিলে এটা। ইয়াৰ আগতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰতো আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই কৈছিলে যে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ এটাকে এপইণ্টমেণ্ট দিব। তো এইটো কথাই প্ৰকাশ কৰিলে যে ADRE, DME, বাকী GT, PGT সকলোৰে বাবে এপইণ্টমেণ্ট লেটাৰ চাগে মানে বেলেগ বেলেগ ডেটত দিব। তো বহুত ভাল খবৰ LPUP টিচাৰখিনিৰ বাবে। আপোনালোকে 7 নৱেম্বৰত নিজৰ মেৰিট লিষ্ট চাব পাৰিব আৰু 9 নৱেম্বৰত এপইণ্টমেণ্ট লেটাৰসমূহ ল'ব পাৰিব। এইখিনি আছিলে, ধন্যবাদ।